পিতৃকনিষ্ঠাৰ হিতু পুত্ৰ ভৈৰ পৃথিৱীৰ মহাভাৰ ৰাম মেৰুমণ্ড খহি যদি ভূমিত পৰিব কৃষ্ণ কৃষ্ণ তথাপিতো ৰামে পিতৃ বাক্য কোন এৰিব হয় হয় ৰাম পিতৃ বাক্য হিৰে লয়া ৰাম বনে যায় দশৰথে মুনিৰ হাপত পুত্ৰ হুক কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম
পুত্ৰ হোয়া নকৰয় পিতৃকনিষ্ঠাৰ হিতু পুত্ৰ ভৈৰ পৃথিৱীৰ মহাভাৰ ৰাম মেৰুমণ্ড খহি যদি ভূমিত পৰিব কৃষ্ণ কৃষ্ণ তথাপিতো ৰামে পিতৃ বাক্য কোনে এৰিব হয় হয় পিতৃ বাক্য হিৰে লয়া ৰাম বনে দশৰথে মুনিৰ হাপত পুত্ৰ হুক ৰাম ৰাম ৰাজ কাৰেং এৰি থৈ লক্ষ্মণ সীতাক লগত লৈ পিতৃ বাক্য পালন কৰি ৰাম গৈছিল বনলৈ মন্দ বুদ্ধি কৈকে হিৰ মনে আইলে সিংহাসন লোভে প্ৰাণ স্বামীকো হেৰুৱালে ৰাম ৰাম ভৰতে বুলিলে শুনা কি কাৰণে মাতৃ বিনা দুখে বনবাস দিলা মোৰ ভাতৃ পঠালা
নামৰ দখ অপৰাধ মাৰ্জনা কৰিব লক্ষীপ্ৰিয়া দিহা নামৰ দল বাৰে গাঁৱলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ